নমস্কাৰ বন্ধুসকল, ফেচবুক পেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ হায়দৰাবাদত থকা গোলকুণ্ডা ফৰ্টলৈ। আৰু আমি আজি গোলকুণ্ডা ফৰ্টলৈ গৈ আছোঁ। আৰু আপোনালোকে দেখিছে আমি এতিয়া গোলকুণ্ডা ফৰ্ট প্ৰায় পাই গৈছোঁহি। আৰু এইখন দেখিছে গোলকুণ্ডা চিটিখন। আৰু প্ৰথমে আমি আহিয়েই কিবা এটা খাম বুলি এনেদৰে ৰেষ্টুৰেণ্ট এখনত সোমালোঁ, কিয়নো বহুত দূৰ অহা হ'ল। প্ৰায় আমাৰ ৰুমৰ পৰা 40 কিলোমিটাৰমান আহিব লাগে। আহিলৈ এনেদৰে কিবা এটা খাই ল'লোঁ। খাই লোৱাৰ পিছত আমি এতিয়া দেখিছে খোজেৰে গৈ আছোঁ গোলকুণ্ডা ফৰ্টৰ ভিতৰলৈ গৈ আছোঁ। আপোনালোকক গোটেই মই গোলকুণ্ডা ফৰ্টটো দেখাম। এইটো আগৰ দিনৰ ৰজা মহাৰজাৰ এটা মল আছিলে, আগৰ দিনৰ এটা ৰাজধানী আছিলে। গতিকে আমাৰ তাত যেনেদৰে ৰংঘৰ কাৰেংঘৰ থাকে ঠিক তেনেধৰণেই, কিন্তু এইটো এটা বহুত ডাঙৰ এৰিয়া। মিনিমাম 11 কিলোমিটাৰমান এটা বিস্তীৰ্ণ এৰিয়া এই গোলকুণ্ডা ফৰ্টটোৱে লৈ আছে। আৰু এইটো আগৰ দিনৰ ঔৰংজেব যেনে আছিলে যেতিয়া, তেতিয়াৰ দিনৰ এইটো ৰাজমহল হয়। আৰু এই ৰাজমহলটোৰ ভিতৰত গোটেইখিনি আছে যিখিনি থাকিব লাগে। ইয়াতে আৰ্মি বিল্ডিং আছে, তাৰপিছত ইয়াতে ডায়মণ্ড মাৰ্কেট আছে, মিনিষ্টাৰ হল আছে, ডান্সাৰ ৰুম আছে, গেষ্ট ৰুম আছে, মেকআপ ৰুম আছে, এনেদৰে গোটেইখিনিয়ে আছিলে। কিন্তু প্ৰায় এতিয়া গোটেই বস্তুখিনি সম্পূৰ্ণৰূপে নাই, যদিও যুদ্ধৰ সময়ত এইবোৰ প্ৰায় ভাগি ছিগি গৈছিলে। আৰু এই ধ্বংসাৱশেষখিনিহে এতিয়া বৰ্তমান আছে। বাৰু যি কি নহওক, গোটেই মই দেখাবলৈ আপোনালোকক গৈ আছোঁ। আৰু বিশেষকৈ গোলকুণ্ডা ফৰ্টটোৰ বিষয়ে মই গোটেই হিষ্ট্ৰীখিনি নাজানো যদিও আমি আৰু ইয়াত গাইডেন লোৱা নাছিলোঁ। গাইডেন ল'লে গোটেই হিষ্ট্ৰীখিনি কয়, এনেদৰে গাইডেন থাকে, আপুনি গ'লে তাত গাইডেন ল'ব পাৰে। আৰু আমি তেনেকৈ লোৱা নাছিলোঁ। তথাপি মই যিমানখিনি মোৰ নলেজৰ পৰা জানো গোটেইখিনি মই আপোনালোকক বুজাই যাম। আৰু এই দেখিছে ইয়াত আপোনালোকে যদি চাপৰি মাৰে, হাতেৰে চাপৰি মাৰে, গোটেই বিল্ডিংটোতেই যায়। আৰু গোটেই বিল্ডিংটো এনেকুৱা এটা টেকন'লজিত বনাইছে, ভাবিলে আচৰিত। আপুনি যিকোনো জেগাতেই মানে এটা চাপৰি মাৰিলে গোটেই বস্তুটো ইক' হৈ যায় মানে, আৰু ইক' হৈ যায়। আৰু ইয়াত তলত, বিল্ডিঙৰ তলতো যদি আপোনালোকে যিকোনো জেগাত চাপৰি মাৰে, একেবাৰে ওপৰত ৰজাৰ মহল য'ত আছে, ৰজাৰ শোৱনি কোঠা, তাত গৈ ছিগনেল পায় ইয়াৰ। গতিকে এনেধৰণৰ এটা দেখিছে, এই হলটোত দেখিছে মানুহবোৰে কিছু চাপৰি মাৰি আছে। এই হাতে চাপৰি বজালে ইয়াত ইক' হৈ যায় মানে। তো তেনেকৈ গোটেই আমি গোলকুণ্ডা ফৰ্টটো ঘূৰিলোঁ যদিও প্ৰত্যেকটো জেগাৰে আমি হিষ্ট্ৰীটো ক'ব নোৱাৰিম। কিছুমান জেগাৰ কথা অলপ জনা হৈছিল কাৰোবাৰ মুখেদি। তেনেদৰে ইয়াত মই কোৱা মতে গোটেইখিনি আছে। ডান্স ৰুম আছে, মেকআপ ৰুম আছে, বা ৰজা থকা শোৱনি কোঠা, এই গোটেইখিনি আছে। আৰু গোটেই এৰিয়াটো বহুত দীঘল হয়। প্ৰায় আপুনি 2 কিলোমিটাৰমান খোজকাঢ়িলেহে আপুনি একেবাৰে ওপৰ পাবগৈ। আৰু বিশেষকৈ খোজকাঢ়িবৰ কাৰণে ইয়াত বিশেষ নিৰ্দিষ্ট চিৰি নাই। আপুনি এনেদৰে যেনি তেনি যাব লাগিব, খুব অকোৱা ৰাস্তা। আৰু এনেদৰে গৈ আপুনি একেবাৰে ওপৰত উঠিবই পাৰিব। আৰু 2 কিলোমিটাৰমান চিৰি বগাই যোৱা মুখৰ কথা নহয়, আমাৰো যথেষ্ট ভাগৰ লাগিছিলে। তথাপিও আমি ওপৰলৈকে যাবলৈ চেষ্টা কৰিছিলোঁ। আৰু দেখিছে ইমানেই মানুহৰ ভিৰ, মানে আপোনাৰ খোজকাঢ়িব জেগা নাই, ইমানেই মানুহৰ ভিৰ। দেখিছে ইমান প্ৰকাণ্ড শিল আছে। আৰু এই শিলৰ পাহাৰটোৰ ওপৰতে এই ৰাজধানীখন আছিলে। বহুত পুৰণি, আজিৰ পৰা প্ৰায় 500-600 বছৰ পুৰণি। প্ৰায় 1143 এনেকুৱা সময়ৰ হয়। তো তেতিয়াৰ পৰা এতিয়ালৈকে কিমান বছৰ পুৰণি এখন জেগা হ'ব ভাবি চাওক। আৰু এই যিটো আছে গোলকুণ্ডাৰ একেবাৰে ওপৰত এটা মন্দিৰ স্থাপন কৰিছিলে আগৰ দিনৰ ৰজা মহাৰজাই।
আৰু এই মন্দিৰটো এতিয়াও ব্যৱহৃত অৱস্থাতে আছে আৰু ইয়াৰলৈ যিবোৰ মানুহ ফুৰিবলৈ আহে তেওঁলোকে এই মন্দিৰটোত এপাক নোযোৱাকৈ নাথাকে, সকলোৱে সেৱা কৰি যায়। আৰু ইয়াত তেলেংগানা মানুহে বিশেষকৈ ইয়াত বনালু বুলি এটা উৎসৱ আছে যিটো জুন জুলাই মাহত হয় আৰু সেই বনালু উৎসৱটোতে ইয়াতে বহুত ডাঙৰ পূজা হয়, গতিকে সেই সময়টোত আহিলেও খুব ভাল লাগে। আৰু দেখিছে মই ওপৰৰ পৰা অকণমান ভিউটো দেখাইছোঁ। আমি একেবাৰে ওপৰলৈকে গ'লোঁ আৰু ওপৰত যিটো ৰাজমহল আছে তাত পালোগৈ আৰু তাৰ পৰা মই অকণমান ভিউটো দেখাইছোঁ। ইয়াৰ পৰা গোটেই হায়দৰাবাদ চিটিখন দেখা পায় আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল ইয়াৰ পৰা চাৰমিনাৰো দেখা যায়। চাৰমিনাৰটো ভালকৈ চালে দেখা পোৱা যায় চিটিত থকা। আৰু ডাঙৰ কথাটো হ'ল এই যিটো গলকুণ্ডা ফৰ্টটো বনাইছিলে এইটো বহুত মানে এটা বহুত টেকন'লজি ইউজ কৰি বনাইছিলে আৰু বিশেষকৈ এই গলকুণ্ডা ফৰ্টটোৰ আৰ্হিতেই হায়দৰাবাদৰ যিটো চাৰমিনাৰ আছে চাৰমিনাৰটো বনোৱা হৈছিল। ইয়াৰ ডিজাইনটোৱে আপোনালোকে চাৰমিনাৰটো পাব, গতিকে চাৰমিনাৰটো ইয়াৰ পৰা আৰ্হি লৈয়ে চাৰমিনাৰটো বনোৱা হৈছিল সেই সময়ত। দেখিছে এই যিখিনি মানুহ আছে এইখিনি একেবাৰে ওপৰলৈকে আহিলে এনেদৰে ওপৰলৈকে প্ৰায় 2 কিলোমিটাৰমান চিৰি এনেদৰে বগাই আহিবলগীয়া হয় একেবাৰে ওপৰলৈকে, দেখিছে। আৰু ওপৰৰ পৰা কিছুমান ভিউ পইণ্ট আছে, ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকে গোটেই পৰিৱেশটো আপোনালোকে ওপৰৰ পৰা এনেদৰে খিৰিকীৰ দৰে আছে, খিৰিকীৰ পৰা এনেদৰে ভিউ পইণ্টটো চাব পাৰে আৰু খুব ধুনীয়া লাগে। ওপৰলৈ যেতিয়া আহিলে ওপৰৰ পৰা গোটেই ভিউটো চাবৰ কাৰণে যথেষ্ট সুন্দৰ লাগে, যথেষ্ট ভিউটো বহুত মজা লাগে। আৰু মই অকণমান জুম কৰি আপোনালোকক চিটিখন দেখাইছোঁ, দেখিছে। আৰু ভাল কেমেৰা হ'লে জুম কৰি আপোনালোকে চাৰমিনাৰটো ইয়াৰ পৰাই মানে জুম কৰিলে দেখা পোৱা যায়। আৰু দেখিছে গোটেই মানুহখন সকলো ভাগৰি জুগৰি আহি এনেদৰে ওপৰত উপস্থিত হৈছে। আৰু ইয়াতে একেবাৰে ওপৰত এখন শ্বপ আছে, শ্বপৰ পৰা আপুনি চিপছ হওক, ঠাণ্ডা, ক'ল্ড ড্ৰিংকছ এনেধৰণে লৈ আপোনালোকে ইয়াতে বহি ধুনীয়াকৈ খাই ল'ব পাৰে। কিন্তু নিজে যদি লৈও আহে তাৰ কাৰণেও ভাল, আপোনালোকে দোকানৰ পৰা কিবা বস্তু লৈ আহি ইয়াতে ধুনীয়াদৰে টিফিন কৰিব পাৰে। খুব এটা ধুনীয়া জেগা, চব ইমান মানুহ আহিছে। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী লৈ আহিলে অলপ প্ৰব্লেম হয়, ইমান ওপৰলৈকে বগাই যোৱাটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত কঠিন কাম হৈ পৰে। আমাৰ ছোৱালীজনীও যথেষ্ট কষ্ট কৰিয়ে আহিছিলে ইমান ওপৰলৈকে। তো চাওক চিৰিবোৰ চাওক, আৰু আগৰ দিনত কেনেদৰে শিলেৰে ৱালবোৰ গাঁঠিছিলে চাওক, গোটেইবোৰ শিল হয়, এনেদৰে শিল জাপি জাপি এনেদৰে গোটেই ৰাজমহলটো বনোৱা আছিলে। আৰু চব এইফালে এটা পুখুৰী আছে, পুখুৰীটোৰ কিমান কি কথা আমি গোটেইখিনি কথা নাজানো। আৰু আমি এনেদৰে আহি আহি এতিয়া একেবাৰে তলৰ ভাগটো পালোঁ, ওপৰৰ পৰা গৈ আহিলগৈ আৰু তলৰ ভিউটো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন দেখিছে এইখিনি গোটেইখিনি আমলখি লোৱা আছে, আমলখি গছ হয়, খুব ধুনীয়াদৰে এনেদৰে এখন ধুনীয়া গছৰ বাগান এনেদৰে বনাইছে। আৰু এইখিনি প্লান্টেশ্যন অলপ শেহতীয়াকৈ কৰা। ইয়াত ধুনীয়া এখন পাৰ্কো আছে। আৰু ইয়াৰ উচ্চতা বুলি ক'বলৈ গ'লে প্ৰায় 500 ফিট হয়, 480 ফিট এনেদৰে হয় উচ্চতাটো। আৰু ই প্ৰায় 11 কিলোমিটাৰ এৰিয়া পূৰা বিস্তীৰ্ণ হৈ আছে। আৰু গলকুণ্ডা নামটো বিশেষকৈ কেলৈ হ'ল মই অলপ খবৰ কৰিছিলোঁ। মই জনামতে গোল মানে হৈছে ৰাউণ্ড আৰু কুণ্ডা মানে হৈছে হিলছ, পাহাৰ। গতিকে এই ৰাউণ্ডকৈ থকা হিলছ পাহাৰ হোৱা কাৰণে ইয়াৰ নামটো গলকুণ্ডা ৰাখিল বুলি মই জানিব পাৰিছোঁ। আৰু শেষত আপোনালোকলৈ আমি ইয়াতে মৰা কিছুমান ফটো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু ইয়াত আহিলে আপোনালোকক কেমেৰা থাকে, কেমেৰামেন থাকে, আপোনালোকক ফটো উঠাবলৈ ক'লে উঠাই দিয়ে। এটা ফটোত 100 ৰুপিজকৈ লয়। আমিও এনেদৰে 2-এখন ফটো ইয়াত উঠাইছিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই, আৰু মই আপোনালোকক সদায় নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। আৰু হায়দৰাবাদত থাকি মই যিমানখিনি পাৰোঁ আপোনালোকক ইয়াৰ পৰিৱেশবোৰ দেখাবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ। আৰু এতিয়ালৈকে যদি মোৰ পেজটো লাইক কৰা নাই, ফ'ল' কৰা নাই, ফ'ল' কৰিব, লাইক কৰিব। ধন্যবাদ।